নমস্কাৰ সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ সো বন্ধুসকল অসম পুলিচৰ ফালৰ পৰা যেকেইটা অনলাইন এপ্লিকেশ্যন চলি আছিল তাৰ ইতিমধ্যে অনলাইন এপ্লিকেশ্যন 22 তাৰিখলৈকে ডেটটো বঢ়াই দিয়া হৈছে তাৰ লগতে কিছুমান নতুন ভ্যাকেন্সি ইয়াতে মুকলি কৰিছে বিভিন্ন ধৰণৰ সো চাও পাৰি ইয়াতে কি মুকলি কৰিছে টোটাল ভ্যাকেন্সি কিমানটা আছে চাওক যে মেলৰ বাবে 148টা আছে ফিমেলৰ বাবে 63টা এনেকৈ 211টা ভ্যাকেন্সি মুকলি কৰিছে ফৰেষ্টাৰ গ্ৰেড 1 ৰ বাবে আৰু ইয়াৰ পিছত যেটো ভ্যাকেন্সি আছে এটো মুকলি কৰিছে ফৰেষ্ট গাৰ্ডৰ বাবে ইয়াতে টোটাল ভ্যাকেন্সি কিমান মুকলি কৰিছে 504 অৰ্থাৎ 504টা ভ্যাকেন্সি মুকলি কৰিছে যত 353টা লৰাৰ বাবে আৰু ছোৱালীৰ বাবে 151টা নেক্সট যেটো আছে গেম ওয়াচাৰ ইয়াতে টোটাল 74টা পোষ্ট মুকলি কৰিছে এএফপিএফ কনস্টেবলৰ পোষ্ট টোটাল 405টা মুকলি কৰিছে লৰাৰ বাবে 364 ছোৱালীৰ বাবে 41টা ইয়াৰ পিছত যেটো আছে হেতু হৈছে আপোনালোকৰ কনস্টেবল WNWT ৰ বাবে ইয়াতে টোটাল কিমান ভ্যাকেন্সি মুকলি কৰিছে হেতু সক 310টা মুকলি কৰিছে লৰাৰ বাবে ছোৱালীৰ বাবে 332টা এনেকৈ 642টা ভ্যাকেন্সি মুকলি কৰিছে তাৰ পিছত যেটো আছে আপোনালোকৰ ইয়াতে সাব অফিচাৰৰ ভ্যাকেন্সি আছে নেক্সট যেটো আছে ফায়াৰম্যানৰ পোষ্ট আছে টোটাল ইয়াতে 337টা এমাৰ্জেন্সি ৰেস্কিউৰ পোষ্ট টোটাল 41টা মুকলি কৰিছে তাৰ পিছত ইয়াতে যেটো কনস্টেবল গ্ৰেড 3 পোষ্ট মুকলি কৰিছে 733টা যত মেলৰ বাবে 502টা আছে ফিমেলৰ বাবে 216টা আছে তাৰ পিছত ইয়াতে ব্যান্ডম্যান তাৰ পিছত বাগলাৰ বোটম্যান আদিৰ ভ্যাকেন্সি মুকলি কৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা বিলাক আপোনালোকে চেক কৰিব আমি আলোচনা কৰিম ইয়াতে ফৰেষ্টাৰ যেটো গ্ৰেড 1 আছে ইয়াতে আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী ক্লিয়াৰ কৰা হ'ব লাগিব আৰু যেটো আছে সাব অফিচাৰ আৰু লগতে কনস্টেবল WNWT ৰ বাবে হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সায়েন্স বেকগ্ৰাউণ্ডৰ ক্যান্ডিডেটৰ বাবে আৰু ইয়াতে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স অৰ্থাৎ PCB থাকিব লাগিব নেক্সট যেটো আছে ফায়াৰম্যান এণ্ড এমাৰ্জেন্সি ৰেস্কিউৰ ইয়াৰ বাবে হায়াৰ সেকেন্ডাৰী সায়েন্স পাস কৰা হ'ব লাগিব ইয়াতে PCMৰ কথা কোৱা হোৱা নাই ফায়াৰম্যানৰ আৰু এমাৰ্জেন্সি ৰেস্কিউৰ বাবে ইয়াতে অকল যদি আপুনি হায়াৰ সেকেন্ডাৰী সায়েন্সৰ পৰা কোৱালিফাই কৰিছে তেন্তে এপ্লাই কৰিব পাৰিব নেক্সট যেটো আছে ফৰেষ্ট গাৰ্ড গেম ওয়াচাৰ কনস্টেবল UB ইন APR এইকেইটা ক্ষেত্ৰত হায়াৰ সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰিব পাৰিব AFPF কনস্টেবল গ্ৰেড 3 বোটম্যান ব্যান্ডম্যান বাগলাৰ আদিৰ ক্ষেত্ৰত মেট্ৰিক পাস হলে এপ্লাই কৰিব পাৰিব যেটো ফৰেষ্টাৰ গ্ৰেড 1 আছে ইয়াৰ ক্ষেত্ৰত হাইট বিচাৰিছে জেনাৰেল OBC SC ক্যান্ডিডেট হলে 163 মেলৰ বাবে ফিমেলৰ বাবে 150 ST PST H ক্যান্ডিডেট হলে 153 মেল 145 ফিমেলৰ বাবে বাকি সকলোৰ ক্ষেত্ৰত ডিটেইলছ সমূহ ইয়াতে দিয়া আছে হাইট চেষ্টৰ আপোনালোকে নিশ্চয়কৈ এবাৰ চেক কৰি চাব গতিকে আপোনালোকে যদি SLPRB ওয়েবসাইটত যায় অফিচিয়েল ওয়েবসাইটত তেনেহলে আপোনালোকে দেখাব বিভিন্ন ধৰণৰ নোটিফিকেশন মুকলি কৰিছে 16 জানুৱাৰী তাৰিখে আৰু সো ইয়াতে চাব পাৰে নেক্সট যেটো আছে 138 পোষ্ট আছে এটো পোষ্ট মুকলি কৰিছে জেল ওয়াৰ্ডাৰ প্ৰিজন ডিপাৰ্টমেন্টৰ ক্ষেত্ৰত যত আপোনালোকৰ 115টা ভ্যাকেন্সি লৰাৰ বাবে 23টা আছে ছোৱালীৰ বাবে নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা দিয়া আছে লগতে এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত যদি আপুনি অকল মেট্ৰিক পাস কৰিছে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব লগতে ইয়াতে গ্ৰেড 4 ৰ পোষ্ট মুকলি কৰিছে অসম পুলিচৰ ফালৰ পৰা ইয়াতে 181টা 118টা ভ্যাকেন্সি মুকলি কৰিছে যদি আপুনি লোকে চাই ইয়াতে সো বিভিন্ন ধৰণৰ পোষ্ট আছে ইয়াতে কুক আছে বাৰবাৰ আছে ওয়াটাৰ কেৰিয়াৰ থবি কবলাৰ সকলো ধৰণৰ পোষ্ট আছে ইয়াতে এডুকেশনাল কোৱালিফিকেশনটো মিনিমাম ক্লাস 8 পাস কৰা হ'ব লাগিব আৰু ম্যাক্সিমাম কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী আছে সো এইবিলাক পোষ্টৰ অনলাইন এপ্লিকেশন 22 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 22 ফেব্ৰুৱাৰীলৈকে চলিব আৰু ইতিমধ্যে যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ যদি কিবা ভুল হৈ গৈছে কাৰেকচন উইন্ডো ওপেন হৈ গৈছে আৰু এটো 21 তাৰিখলৈকে থাকিব নিশ্চয়কৈ আপোনালোকে কাৰেকচন কৰিব পাৰিব ভিডিঅটো মানে আছিল পুনৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ থ্যাংক ইউ